নমস্কাৰ। আস্থা অসমীয়া উপন্যাস পাঠ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ উপন্যাস পাঠ অনুষ্ঠানটিত পাঠ কৰিবলৈ লৈছোঁ ডিম্বেশ্বৰ বৰাদেৱৰ দ্বাৰা ৰচিত উপন্যাস স্বপ্নালী সন্ধ্যা। এই উপন্যাসখনৰ ৪ৰ্থটি খণ্ড আজি পাঠ কৰিবলৈ লৈছোঁ। পূজাৰ বন্ধত ঘৰলৈ যোৱা স্বপ্নালী আৰু মাঘৰ বিহুত যোৱা স্বপ্নালীৰ মাজত বহুতো পৰিৱৰ্তন মাকৰ চকুত ধৰা নপৰাকৈ নাথাকিল। মাকে তাইক কিবা সুধো বুলিও নুসুধিলে। ঘৰত তাইৰ মন বহা নাছিল। দুদিনমান ঘৰত থকাৰ পিছতে গুৱাহাটীলৈ গুচি অহাৰ কথা ভাবিছিল। কিন্তু আহি তাই থাকিব ক'ত? হোষ্টেলত তাই অকলে কেনেকৈ থাকিব? আনহাতে শবনমটো বিহুত ঘৰলৈ নোযোৱাকৈ নাথাকে। সন্ধিয়া ভনীয়েকৰ লগত ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই যায়। মথাউৰিটোৰ ওপৰত ফুৰি বৰ ভাল লাগে। নদীৰ হিমসনা বতাহে কোবায়। চেঁচাবোৰে খেদি আহে। নাৱৰীয়াবোৰে ৰাতিটোৰ বাবে পাৰত নাও বান্ধে, ৰন্ধা বঢ়া কৰে। বিহাৰীবোৰে ঢুলকি লৈ ৰামচৰিত মানসৰ পদবোৰ গায়। শুনি তাইৰ বৰ ভাল লাগে। কোনোবা দিনা নদীৰ পাৰতে থকা লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত সোমায়। ফুলৰ লগতো তাই কথা পাতিব জানে। ফুলৰ ভাষাও তাই বুজি পায়। ফুলৰ কলিয়ে তাইক বাল্যকালৰ কথা কয়। চুপহি মেলা ফুলে তাইৰ জীৱনলৈ শিলডল ভাঙি অহা কোমল যৌৱনৰ কৌতূহলৰ সংগীত শুনায় আৰু পূৰ্ণ বিকশিত ফুলপাহে তাইক সুৰসী গাভৰু মনৰ গোপন বতৰা বিলায়। নদীৰ ওপৰেৰে দিগন্তলৈ উৰি যোৱা অকলশৰীয়া চৰাইজনীৰ লগত তাই নিজকে ৰিজাই চায়। চৰাইজনীৰ দৰে তাইও যে অকলশৰীয়া। তাইৰ দৰে তাইৰো ডেউকা থকা হলে তাইও উৰি গ'লহেঁতেন। হোষ্টেললৈ আহি তাই শবনমৰ চিঠিৰ বাবে ব্যাকুল মনেৰে বাট চাবলৈ ধৰিলে। কলেজ খোলাৰ পিছতো তাই তাৰ ছাঁটোকে নেদেখাৰ দৰে হ'ল। শেন চৰাই দেখিলে সৰু সৰু চৰাইবোৰ দূৰতে বিদূৰ হোৱাৰ দৰে কেতিয়াবা তাইক ছোৱালীবোৰৰ মাজত দেখা পালেও শবনম মায়াৰ দৰে আঁতৰ হোৱা হ'ল। পলায়নবাদী শবনমৰ কথাই তাইক আহত কৰিবলৈ ধৰিলে। কিয় সি তাইক দেখিলেই আঁতৰি যায়? সি তাইক দেখা মাত্ৰকেই খৰ খোজেৰে ল'ৰাজাকৰ মাজত সোমাই পৰে, নহলে নেদেখাৰ ভাও ধৰি গুচি যায়। তাই তাৰ কাষ চপাৰ বহুতবাৰ চেষ্টা কৰি বিফল হ'ল। তাইৰ প্ৰেম কলিতে মৰহি গ'ল। শবনম এটা জড় পদাৰ্থ, নপুংসক। সেইদৰে ভাবি মনক বুজনি দিলেও দেখোন অন্তৰে মানি ল'ব নোখোজে। কাৰণ শবনমক তাই কপট মনেৰে ভাল পোৱা নাছিল। কোনেও নুশুঙা ফুলেৰে তাক হিয়াৰ বেদীত বহুৱাই চিৰদিন পূজা কৰিবলৈ বিচাৰিছিল। অথচ শবনমে তাইৰ প্ৰেমক অপমান কৰিলে। তাইৰ পৰাজয় হ'ল। প্ৰেম প্ৰতাৰিতা নাৰীৰ মৰ্মবেদনা অতি ভয়ানক। নাই, তাই আৰু সহিব নোৱাৰে। সহ্যৰো এটা সীমা আছে। তাইৰ জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈ গ'ল। কাৰণ কলেজৰ হোষ্টেলৰ প্ৰতিজনী ছোৱালীয়ে তাইক ঘৃণাৰ চকুৰে চোৱা যেন অনুভৱ কৰে তাই। দুজনীমানে লগ লাগি অন্য কথা পাতিলেও তাইৰ কথাই পতা বুলি ভাবে। নাই, তাইৰ অন্তৰৰ বেদনাবোৰ কাৰো আগত ক'ব নোৱাৰে। তাই কাৰো পৰা সহানুভূতি নিবিচাৰে। গতিকে তাই ঘৰলৈ যাব। তাই ব্যৰ্থ জীৱনৰ গোটেইবোৰ কথা চিঠিৰে দেউতাকক জনাই বিষপান কৰিব। কাৰণ জীয়াই থকাৰ হেঁপাহ তাইৰ হেৰাই গৈছে। শবনমৰ ওপৰত অনা অভিযোগবোৰ সি তাৰ বন্ধুৰ ভনীয়েক এজনীৰ পৰা সবিশেষ নহলেও কিছু কথা জানিব পাৰি মৰ্মাহত নোহোৱাকৈ থকা নাই। সি স্বপ্নালীক ভাল পালেও কোনোদিনেই আপোন কৰি ল'ব নোৱাৰে। কাৰণ বিয়াৰ ক্ষেত্ৰত স্বপ্নালীৰ কথাই শেষ কথা নহয়। তাইৰ এখন ঘৰ আছে, মাক দেউতাক আছে। যি ঘৰ মানুহৰ ল'ৰাই নিজৰ খৰচত বিদেশত ডাক্তৰী পঢ়িবলৈ যাব পাৰে, তেনেকুৱা এঘৰ মানুহে তাৰ দৰে দৰিদ্ৰ এটাৰ লগত তাইক বিয়া নিদিয়ে। গতিকে সি তাইক প্ৰেমৰ অভিনয় কৰি প্ৰতাৰণা কৰিব নিবিচাৰে। নৱবৰ্ষত শুভেচ্ছা জনাই কাৰ্ড এখন দিয়া মানেই প্ৰেমত পৰা নুবুজায়। স্বপ্নালীয়ে ভুল কৰিব পাৰে, সি নকৰে। সি তাইক নিজেই লগ ধৰি কথাটো কম বুলি ভাবিছিল। কিন্তু তাই তাৰ প্ৰতি থকা দুৰ্বলতাবোৰ জানিয়ে সি নাবাঢ়িল। সি জানে জীৱনত সি প্ৰবঞ্চনা কৰিবলৈ শিকা নাই।
তাৰো তাইৰ প্ৰতি অন্তৰত দুৰ্বলতা আছে যেতিয়া কথা পতাৰ বা চিনাকি হোৱাৰ পিছত ঘটনাই অন্য ৰূপ ল'ব পাৰে। ধুনীয়া ছোৱালীৰ প্ৰতি, তাতে যদি সেইজনী ছোৱালীয়ে নিজেই প্ৰেম নিবেদনৰ বাবে আগবাঢ়ি আহে, কোনজন ডেকা ল'ৰাই সঁহাৰি নজনাকৈ থাকিব পাৰিব? সি তাইৰ পৰা আঁতৰিও আহিব নোৱাৰিব আৰু নিজৰ কৰি লোৱাটো পৰ্বতাকাৰ বাধা আহিব। গতিকে তাৰ পৰা সময় থাকোঁতেই আঁতৰি থকাটো ভাল। সি জানে স্বপ্নালীৰ তাৰ প্ৰতি প্ৰেম ভালপোৱা জন্মা নাই, মোহ জন্মিছে। মোহ খন্তেকীয়া আৰু প্ৰেম যুগমীয়া। আনহাতে যিজনী ছোৱালীয়ে চা চিনাকি নোহোৱাকৈয়ে তাইৰ যথা সৰ্বস্ব দিয়াৰ বাবে প্ৰস্তুত হ'ব পাৰে, সেইজনী ছোৱালীৰ বিশ্বাসযোগ্যতা কিমান সিও সন্দেহৰ বিষয়। আনফালে স্বপ্নালীয়ে বুজিলে যাচি দিয়া সোণৰো মূল্য নাই। তাই অচিন কাঠৰ থোৰা লগাই লাঞ্ছিত হ'ল। তাই আৰু নপঢ়ে, গুৱাহাটীতো নাথাকে, তথাপি অপৰূপাহঁতৰ বুজনিত গৰম বন্ধ নোহোৱালৈকে থাকিল। এইখিনি সময়ৰ ভিতৰত তাই শবনমক কেইবাবাৰো দূৰৰ পৰাই দেখিলে। দূৰৰ পৰাই তাই হেঁপাহ পলুৱাই চাই লয়। তাইৰ বাবে আজি শবনম নামৰ ল'ৰাটো আকাশৰ তৰা। তাই মাটিৰ টিপচী। যিদিনাই তাক দেখে সেইদিনাই তাইৰ ৰাতি টোপনি নাহে। উৰেতো ৰাতি গাৰুত মুখ গুজি নীৰৱে কান্দে। কান্দি কান্দি তাই চকু উখহাই দিয়ে। তই শবনমক পাহৰি যা স্বপ্নালী, তই পাহৰিব লাগিব। অনাহকতে নিজকে কষ্ট দিছ কিয়? নোৱাৰো দেখোন অপৰূপা। পাহৰি যাবলৈ বহুতো চেষ্টা কৰোঁ। কথাবোৰ এটা বেয়া স্বপ্ন বুলি ভাবিবলৈ চেষ্টা কৰোঁ। কিন্তু যিমানেই মই পাহৰিবলৈ চেষ্টা কৰোঁ, সিমানেই মনত পৰে। মই আৰু জীয়াই থাকিব নোৱাৰোঁ। মৰি গ'লেহে হয়তো পাহৰি যাব পাৰিম। আকৰিজনী কৰবাৰ, মৰাৰ পিছত কিবা থাকিব জানো? মোৰ শপত স্বপ্নালী, তোৰ আগত দীঘল ভৱিষ্যত এটা পৰি আছে। এদিন তই শবনমতকৈও ধুনীয়া ল'ৰা পাবি। প্ৰেমৰ ক্ষেত্ৰত শুৱনি অশুৱনি একো নাই জান। মই তেওঁক কিয় ভাল পাওঁ তোক মই বুজাব নোৱাৰোঁ, আৰু হয়তো ময়ো বুজি পোৱা নাই। মানুহে কৰিব নোৱাৰা কাম একো নাই। তহঁত টকা পইচা থকা মানুহ যেতিয়া, গৰমৰ বন্ধত এপাক বাহিৰলৈ ফুৰিবলৈ যা। সময়ত চব ঠিক হৈ যাব। ঘৰলৈ গৈ তাই আৰু সমস্যাতহে পৰিল। মনৰ কথাবোৰ কোৱাৰ বাবে কোনো নোহোৱা হ'ল। ভনীয়েকৰ আগতো তাই কথাবোৰ খুলি ক'ব নোৱাৰে। ভনীয়েকে জনা মানেই ঘৰৰ সকলোৱে জানিব। মাক দেউতাকৰ ওচৰত বিশ্বাস হেৰাই যাব। ঘৰলৈ আহি শবনমৰ কথা তাই পাহৰিব পৰা নাই। তাইক সি অপমান কৰিলে। তাক পাহৰিব পাৰিলেও সি তাইক কৰা অপমানৰ কথা পাহৰিব নোৱাৰে। তাই আত্মাভিমানী ছোৱালী। তাৰ বাবেই তাইৰ মান সন্মান যেন সকলো গ'ল। নাই, ইমানবোৰ অপমান তাই পাহৰিব নোৱাৰে। সহিব পৰাটো দূৰৰ কথাই। তাই কি কৰিব নিজেই ঠিক কৰিব পৰা নাই। তাই আজি অসহায়। কাৰো লগ সংগ তাইৰ ভাল নলগা হৈ আহিছে। বাৰে বাৰে তাই আত্মহত্যাৰ কথা ভাবিছে। নীৰৱে চকুলো সৰাইছে। অৱশেষত তাই যেন শেষ সিদ্ধান্ত এটাত উপনীত হ'ল। এদিন সপোনতে শবনমে অন্য এজনী ছোৱালীক কামাখ্যাত বিয়া কৰোৱা দেখিলে। তাই তাক পাহৰিব নোৱাৰে বুলি কোৱাত সি তাইক আত্মহত্যা কৰাৰ বাবে হাঁহি হাঁহি পৰামৰ্শ দিলে। সাৰ পোৱাৰ পিছত তাই একেটা চিন্তাতেই ৰাতি পুৱাই দিলে। মাক দেউতাক আৰু ভনীয়েক সেইদিনা তিনিচুকীয়াৰ বিয়া এখনলৈ গৈছিল। তাইক সিহঁতৰ লগতে বিয়ালৈ লগ ধৰাত গা বেয়া বুলি নগ'ল। ঘৰত কোনো মানুহ নথকা অৱস্থাত তাইৰ সিদ্ধান্তটো বাস্তৱত পৰিণত কৰাৰ আঁচনি তৈয়াৰ কৰিলে। সিহঁতৰ মটৰ থোৱা গেৰেজটোত 1 গেলন পেট্ৰল আছিল। বহুত সময় চিন্তা কৰি গেলনটো লৈ তাই ভিতৰ সোমাল। হঠাতে খৰ খোজেৰে জোতাৰ শব্দ কৰি কোনোবা এটা অহাৰ গম পালে। ইতিমধ্যে পেট্ৰলৰ গোন্ধে ঘৰটো আৱৰি ধৰিছে। খোজবোৰ আৰু ক্ষিপ্ৰ হোৱা তাই গম পালে। তাই এতিয়া কি কৰিব? কিবা এক ধৰা পৰি যোৱা ভয়ত তাই কুঁহিপাত কঁপাদি কঁপিবলৈ ধৰিলে। হাতৰ জুইশালৰ বাঁহটো কোন মুহূৰ্তত হাতৰ পৰা সৰি পৰিল তাই ক'ব নোৱাৰে।
খোজবোৰ আহি তাইৰ সোমাই থকা কোঠাটোৰ দৰজাৰ ওচৰত ৰৈ গ'লহি। গোন্ধটো যে সেইটো কোঠাৰ পৰাই বেছিকৈ ওলাইছে ধৰিব পাৰি সি উদ্বিগ্নতাৰে দৰজাত ঢকিয়াই চিঞৰিলে, কোন কোন ইয়াত সোমাই আছে? খুলি নিদিলে দৰজা ভাঙি দিম এতিয়া। মৃগাংকই বুজিলে পলম কৰিলেই ডাঙৰ ঘটনা ঘটিব পাৰে। গতিকে সি গোৰ মাৰি দৰজাখন ভাঙি দিলে। দৰজা ভাঙিয়ে দেখিলে স্বপ্নালীয়ে গাত পেট্ৰল ঢালি আত্মহত্যাৰ চেষ্টা চলাইছে। গতিকে অলপো পলম নকৰি তাইৰ হাত এখনত থাপ মাৰি ধৰি কোঠাৰ পৰা টানি আনিলে। শাৰীখনৰ আগটোত লাগিছিলহে মাত্ৰ। সি টান মাৰি শাৰীখন খুলি পেলালে। মোক মৰিবলৈ দে, মোক নবচাবি, মই আৰু জীয়াই নাথাকোঁ বুলি তাই তাৰ হাতৰ পৰা এৰুৱাৰ বাবে যুঁজ আৰম্ভ কৰিলে। তাইৰ গাত তেতিয়া নামমাত্ৰ কাপোৰৰ বাহিৰে কোনো আৱৰণ নাই। মৃগাংকই তাইক কি ক'ব একো বিচাৰি নাপাই তাইক প্ৰায় চোঁচৰাই চৌবাচ্চাটোৰ কাষলৈ টানি আনি গাত কেইবা বাল্টিও পানী ঢালি দিলে। তাৰ পিছত তাই ৰণচণ্ডী মূৰ্তি ধৰি ক'লে, মই মৰিম, মই মৰিলে কাৰো একো হানি নহয়, মই মৰিম বুলি তাই অটহাস্য কৰিবলৈ আৰম্ভ কৰিলে। মৃগাংক বিমূৰত পৰিল। সি এতিয়া কি কৰিব, কাক মাতিব, মানুহ মাতিলেনো কি হ'ব? মাত্ৰ সি এটা কথা বুজি পালে, আৰু অলপ সময়ৰ পিছতে হয়তো স্বপ্নালীয়ে মনৰ ভাৰসাম্য চিৰদিনৰ বাবেই হেৰুৱাই পেলাব। তাই পাগল হৈ যাব। গতিকে সি তাইৰ গালত জোৰেৰে চৰ এটা মাৰি দিলে। চৰৰ প্ৰহাৰত তাইৰ হাঁহিটো বন্ধ হ'ল আৰু তালৈ পুৱাতি বাঘিনীৰ চকুৰে চাবলৈ ধৰিলে। সি পলম নকৰি আৰু এটা চৰ আনখন গালত মাৰি দিলে। চৰ খাই তাই লেটুসেটু হৈ মাটিত বাগৰি পৰিল। সি তাইক ডাংকোলা কৰি ভিতৰলৈ নিলে। লাজমানৰ কথা চিন্তা নকৰি তাইৰ গাৰ পৰা তিতা কাপোৰ খুলি চেলোৱাৰ পাঞ্জাবী পিন্ধাই দিলে। সন্ধিয়া 7মান বজাত মাক দেউতাকহঁত ঘৰ পাইছিলহি। তাই তেতিয়াও অচেতন হৈ পৰি আছিল। সি তাইৰ কাপোৰ সলায়ে ফোন কৰি স্বপ্নালীহঁতৰ ঘৰুৱা ডাক্তৰ অশোক বৰুৱাক মাতি আনিছিল। ডাক্তৰক সি জনা কথাখিনি কোৱাৰ পিছত তাইৰ হাৰ্ট আদি পৰীক্ষা কৰি বেজী এটা দি ক'লে, 6 ঘণ্টামান শুব, সাৰ পালে মোলৈ ফোন কৰিব। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই, মনত ডাঙৰ আঘাত পাইছে, চব ঠিক হৈ যাব বুলি বৰুৱা ডাক্তৰ গুচি গ'ল। মাক দেউতাক ঘৰ সোমায়ে তাইক সেই অৱস্থাত দেখি মৃগাংকক কথাবোৰ সুধিলে। সিও জনা কথাখিনি ক'লে। মাকে তাইক সাবত মাৰি ধৰি কান্দিবলৈ ধৰা দেখি দেউতাকে বুজাই বঢ়াই শান্ত কৰি ক'লে, যিটো অঘটন ঘটিব লাগিছিল সেইটো নঘটিল যেতিয়া কান্দিছা কিয়? তাইৰ অস্থিৰ মানসিকতাৰ পৰিচয় মই আজি 2 দিনমানৰ আগতেই পাইছিলোঁ। নিশ্চয় গুৰুত্বৰ কিবা আঘাত পাইছে। তাই যেতিয়া সাৰ পাব তেতিয়া তাইক কোনো কথাই নুসুধিবা। ৰাতি 11 বজামানত তাই চকু মেলি ঘৰৰ মানুহৰ লগতে মৃগাংক আৰু ডাক্তৰ অশোক বৰুৱাক দেখি আচৰিত হৈছিল। মোৰ কিবা হৈছিল নেকি? বৰ কোমল আৰু দুৰ্বল মাতেৰে স্বপ্নালীয়ে কথাষাৰ সুধিলে। ঘৰৰ মানুহে ডাক্তৰ বৰুৱাৰ চকুলৈ চোৱাত তেওঁ ক'লে, বিশেষ একো হোৱা নাই, এতিয়া কি খাবি তাকে ক। ডাক্তৰ বৰুৱাই সিহঁতক নিজৰ সন্তানৰ দৰে ব্যৱহাৰ কৰে, মৰম কৰে। তাই ক'লে, পানী।